So, hello students. আশা কৰোঁ তোমালোক ভালে আছা ঘৰতে থাকিবা ভালে থাকিবা ভিডিঅ'বিলাক মই মোচন প্লেনৰ কেইটামান ভিডিঅ' দিছিলোঁ দেখিছোঁ নম্বৰ অফ ভিউজ প্ৰথম এটা দুটাত অলপ আছে পিছৰটো এতিয়াও সকলোৱে চোৱাই নাই আশা কৰোঁ তোমালোকে চাবা ফলো কৰিবা আৰু ইফ পসিবল এটা নোট বনাই যাবা প্ৰবলেমছ তাৰ ৰিলেটেড প্ৰবলেমছবিলাক কৰি যাবা আৰু যদি কিবা প্ৰবলেম থাকে বুজা নাই কিবা বা কিবা কুৱেশ্যন আছে তোমালোকে হোৱাটছএপ কৰি সুধিব পাৰিবা মোক কল কৰিব পাৰিবা কথা নাই গ্ৰুপতো সুধিব পাৰিবা নাও আমি আগুৱাই যাওঁ সো আজি আমি কি পঢ়িম মোচন প্লেনৰ যিখিনি এপ্লিকেশ্যন যে প্ৰজেক্টাইল মোচনটো আমাৰ আছে প্ৰজেক্টাইল মোচনটো অলপ চাওঁ নাও প্ৰজেক্টাইল মোচন আমি কেই ধৰণৰ পাওঁ দুই ধৰণৰ পাওঁ নম্বৰ 1 horizontal projectile number 2 inclined projectile okay now প্ৰথমে আমি horizontal projectile টোকে লওঁ তো কেনেকুৱা হয় আমি চাওঁ So horizontal projectile মানে কি যে কিবা এটা অবজেক্ট আমি যদি গ্ৰাউণ্ডৰ পৰা সাৰ্টেন হাইটত হৰাইজন্টালি প্ৰজেক্ট কৰি দিওঁ ওকে সো হেইটো কি হ'ব হেইটো হৰাইজন্টালি গৈ না থাকে কি হ'ব লাহে লাহে এনেকুৱা এটা মোচন হৈ যাব লাহে লাহে এনেকৈ মাটিত পৰি যাব সো সেই মোচনটো আমি ডিসকাস কৰিম আমি ধৰিলো যিখন প্লেনত অবজেক্টটো মুভ কৰি আছে প্লেনখন এক্স ওয়াই প্লেন আৰু সাপোজ আমি এটা ডায়াগ্ৰাম ড্ৰ কৰি গম পাম সাপোজ So groundৰ পৰা h হাইটত আমি অবজেক্টটো প্ৰজেক্ট কৰিলো এটো গ্ৰাউণ্ড লেভেল তাৰ পৰা h হাইটত আমি অবজেক্টটো এনেকৈ হৰাইজন্টালি প্ৰজেক্ট কৰিলো উইথ ভেলোচিটি u সো কি হ'ব অবজেক্টৰ পাথটো হি এনেকৈ গৈ অলপ পিছত এনেকৈ আহি গ্ৰাউণ্ডত পৰি যাব ওকে সো এতিয়া আমি কি কৰিম এই প্লেনখন যিখন প্লেনৰ অবজেক্টটো মুভ কৰিছে প্লেনখন আমি এক্স ওয়াই প্লেন বুলি অলৰেডি কৈছো সো এই প্লেনখনৰ এই ডাইৰেকশনটো যেটো হৰাইজন্টাল ডাইৰেকশন এটো আমি পজিটিভ এক্স এক্সিস কনসিডাৰ কৰিম আৰু যেটো ভাৰ্টিক্যালি ডাউনৱাৰ্ড ডাইৰেকশন এটো আমি পজিটিভ ওয়াই এক্সিস কনসিডাৰ কৰিম ওকে নাও ইনিশিয়াল ভেলোসিটি অলৰেডি আমি কৈছো যেটো এটা হৰাইজন্টালি প্ৰজেক্ট কৰিছে সো ইনিশিয়াল ভেলোসিটি অনলি হৰাইজন্টাল ভেলোসিটি হৈ আছে ভাৰ্টিক্যালি ইনিশিয়াল ভেলোসিটি তাৰ নাই ওকে নাও এখিনিৰ পৰা এখিনিলে তাৰ যেটো হাইট তো দিয়া আছে আমাক h বুলি দিয়া আছে আৰু এখিনিৰ পৰা এখিনিলে এই যেটো ডিসটেন্স এইটো হল প্ৰজেক্টাইলটোৰ ৰেঞ্জ যেটো হৰাইজন্টাল ৰেঞ্জ বুলি আমি কম ওকে নাও এইটো আমি অৰিজিন কনসিডাৰ কৰিছো এফালে x এক্সিস এফালে y এক্সিস ওকে এটো অৰিজিন o নাও এটো এটা কি হৈছে প্লেনাৰ মোচন এখন প্লেনত অবজেক্ট এটা কাৰ্ভ পাথৰে মুভ কৰিছে প্লেনাৰ মোচন হৈছে প্লেনাৰ মোচনটো আমি কেনেকৈ ডিসকাস কৰো মই অলৰেডি কৈছিলো যে প্লেনাৰ মোচনটো আমি দুটা ওৱান ডাইমেনশনাল মোচনলৈ ডিভাইড কৰি দিও এটা x ডাইৰেকশনাল মোচন এটা y ডাইৰেকশনাল মোচন আমি ইয়াতো হেইটোই কৰিম সো আমি x ডাইৰেকশনাল মোচনটো সেপাৰেটলি কনসিডাৰ কৰিম y ডাইৰেকশনাল মোচনটো আমি সেপাৰেটলি কনসিডাৰ কৰিম সো প্ৰথমে আমি কি কৰিম যে x ডাইৰেকশনাল মোচনটো চাও হৰাইজন্টাল motion or motion along x axis আমি প্ৰথমে এটো কনসিডাৰ কৰো ওকে সো হৰাইজন্টালি যেটো ইনিশিয়াল ভেলোসিটি বাৰো কি হ'ব
Initial horizontal velocity মানে x directional velocity ux to আমাৰ কি আছে হেতু দিয়া আছে হেতু u বুলি কৈছো অলৰেডি না horizontal direction object যদি এনেকে horizontal move কৰিব মানে এনেকে parabolic pathত move কৰিব এই move কৰি থাকোতে objectৰ ওপৰত horizontal directionত কিবা force আছে নেকি বাৰু objectৰ ওপৰত আমি দেখিছো horizontal direction objectৰ ওপৰত কোনো force নাই force নথকাৰ কাৰণে horizontal direction কি হ'ব acceleration নাথাকে so acceleration along x-axis is 0 there is no acceleration now যেহেতু acceleration নাথাকে so কি হ'ব horizontal motion to আমাৰ uniform motion হ'ব acceleration নাথাকিলে horizontal component of যেটো velocity আহিব সেই velocity আমাৰ কি হ'ব unchanged হ'ব হি change নহয় সেই velocity to constant থাকিব so তাৰ কাৰণে আমাৰ equation of motion to কি হ'ব object to suppose এইখিনি পালেগে so এইখিনি পালেগে তাৰ যেটো horizontal direction of displacement হ'ব এই displacement to তাৰ x coordinate নহবনে বাৰু যেটো originৰ পৰা start কৰিছে গৰিকে displacement x equal to আমি লিখিব পাৰিম ux into t কি equation s is equal to v into t equation আমি কৈছো okay s is equal to vt এতে এই ux to আমাৰ কি আছিল ux to আছিল u so u into t এটো আমি equation number 1 বুলি কলো so horizontal motion to amar imane next ami consider korim vertical motion or motion along y axis along y axis আমি চাও যে ইনিশিয়াল যেটো y component of velocity হেতু কিমান হ'ব বাৰু ইনিশিয়ালি অবজেক্ট আমি হৰাইজন্টালি মাৰিছিল অনলি আমি এটা হৰাইজন্টাল velocity তাক দিছিল সো y component of velocity 0 আছিল ইনিশিয়ালি y direction vertical direction কোনো velocity নাছিল কিন্তু acceleration along y axis কিবা আছে নে বাৰু আমি জানো অবজেক্টটা যদি আমি ফ্ৰীলি মুভ কৰিব তাৰ ওপৰত সদায় গ্ৰেভিটি এক কৰি থাকিব সো তাৰ যেটো acceleration to gravity হেতু থাকিব আৰু হেতু আছে vertically downward or vertically downward direction to আমি positive y লৈছো সো acceleration due to gravity g plus g আহিব acceleration to y direction g আহিব এতিয়া যেহেতু vertical direction ৰ acceleration আছে আৰু হেতু constant হেতু uniform গতিকে uniformly accelerated motion or যেটা equation গিটা আমি ইউজ কৰিব পাৰিম কি কি আছিল যে v = u plus at জানে মই প্ৰথম লিখিম vy is equal to uy plus ayt so ইয়াত যদি আমি uy ভ্যালুটো পুট কৰো 0 ay ভ্যালুটো g পুট কৰো vy is equal to gt so at any time object or the vertical component of velocity hetu ami pai golo etu equation number 2 buli kolo next equation to ahile y is equal to uyt plus half of ayt square s equal to ut plus half at square uy to 0 so half of ay to whole z to whole t square to y to equation number 3 bili kolo next equation to ahile vy square is equal to uy square plus 2ay into y now uy square to 0 gotike etu ahibo 2zy etu ki asile vy square to equation number 4 so egita ami x direction or y directional motion gita ami separately equation blag likhi pelalu eti ami egita equation or projectile tor g quantity ulabo ni ami ulabo paro sob ulabo paro yar pura prothome ami sao path or trajectory egita hol amar equation egita amar use hobo prothome ami object tor path to kenuka hobo etu sao ami path or trajectory মই অলৰেডি কৈছিলো path বা trajectory কেনেকৈ উলিয়াই যে ইট ইজ এ ৰিলেশন বিটুইন x এন্ড y so টাইম টু থাকিব নোৱাৰিব সো আমি x পাম এইটো ৰিলেশনৰ পৰা x ইকুৱেল টু ut ইকুৱেচন 1 ৰ পৰা পাম তাত টাইমটো আছে y পাম আমি ইকুৱেচন নম্বৰ 3 ৰ পৰা তাতো টাইমটো আছে আমি কি কৰিব লাগে টাইমটো এলিমিনেট কৰি x আৰু y ৰ মাজত ৰিলেশন পুট কৰিব লাগিব সো আমি কি কৰিম ইকুৱেচন 1 ৰ পৰা t টো উলিয়াম ইকুৱেচন 1 implies t is equal to x by u আহিব ওকে hetu equation 3 ta ami put kori dim equation 3 implies y equals to half of z into t square mane x square by u square eto ami enake likhim the
z by 2u square whole thing into x square. So it key form what is y is equal to k into x square, some constant into x square. It is a parabolar equation hoy, so the path of the projectile will be parabolic. So the parabola move korbo ami gom palo parabola. So it will path to the parabola hobo ami gom palo. Okay, path to amar ulale. Next ami ulam je object tour projectile tour time of flight to ki hobo time of flight mane ki je object to yar pore jate kiman time lise he time of flight to ami saw time of flight capital T boli golo. So ami dekhisu je yar pora yale ahute projectile to a total vertical height y direction ot kiman displacement hoise h displacement hona ine baro y direction of displacement to gotika ami janu when that means enake likhim for t is equal to t y is equal to h t time of object to a y direction of displacement kiman hoise h hoise gotika y is equal to h eto ami janu aru ei data to ami equation number 3 jodi ami put kori diu equation number 3 t ami ki pam y karone ami ki likhibo lagibo h likhibo lagibo so half of z t karone ami capital T likhibo lagibo so yar pra ami pam capital T is equal to 2h by z. A2 whole horizontal projectile or time of flight or formula. Not to have formula bilak to me time of flight palo. Next, suppose amak lage the horizontal range to lage. So range to karone ami ki korim range মানে কি এটো x ডাইরেকশনত যেমন ডিসপ্লেসমেন্ট হল হেতু নহয়নে বাৰু x ডাইরেকশনত ফৰ ডিসপ্লেসমেন্ট টোটাল কিমান টাইম টোটাল টাইম অফ ফ্লাইটত ইয়াৰ পৰা ইয়ালৈ ফৰ ডিসপ্লেসমেন্ট টোটাল টাইমটো যেমন x ডাইরেকশনত ডিসপ্লেসমেন্ট হল হেতু সো t টাইমত x ৰ ভ্যালুটো কিমান আমাক হেতু লাগে যদি আমি ইকুয়েশন নম্বৰ 1 টো ইউজ কৰিব পাৰো ওকে সো মই এইখিনি মাল্টিপ্লাই ইয়াতে কৰিম horizontal range R বুলি কলো horizontal range R. Now আমি জানো for t is equal to t x equal to r হয় x direction displacement to r হয় total time হেতু হল আমাৰ range. Therefore equation number 1 implies equation 1 ত যদি আমি পুট কৰো r is equal to u into t which is equal to u into t to value already we paisu 2h by z r. Okay, so it whole range or formula ketiaba amak hude the at any time object to velocity kiman hobo suppose ami jodi আমি জানো কার পাশে যেটা অবজেক্টটা মুভ করে তার ভেলোসিটি সদায় যিকোনো এটা পয়েন্টত তার ভেলোসিটি সদায় কি হয় টেনজেন্সিয়াল হয় পাথটো টেনজেন্সিয়াল হয় দ্যাট পয়েন্ট এই পয়েন্টত বলে আমাক ভেলোসিটি লাগে সো ইয়াত আমি এটা টেনজেন্ট ড্ৰ কৰিব লাগিব এইটো হ'ব ভেলোসিটি এই ভেলোসিটিৰ সদায় দুটা কম্পোনেন্ট থাকিব এটা x কম্পোনেন্ট আৰু এটা y কম্পোনেন্ট সো এটো vx এটো vy এটো হল v এনেকুৱা So আমি এই vx আৰু vy separately উলিয়াই আমি কি কৰিম v2 উলিয়াম so আমাক লাগে velocity at any time t যিকোনো টাইম t আমাক velocity লাগে okay
সো আমি এটা কথা জানো যে হৰাইজন্টেল কম্পোনেন্ট অফ ভেলোচিটি আমাৰ চেঞ্জ নহয় যেহেতু হৰাইজন্টেল ডাইৰেকশন কোনো এক্সেলাৰেশন নাই চেঞ্জ নহয় গতিকে আমাৰ যেটো vx আহিব x component of velocity আহিব at after any time t হেতু আমাৰ একেই থাকিব ইনিশিয়াল ভেলোচিটি u সৈতে একেই থাকিব খালি আমাৰ চেঞ্জ হ'ব vy to কি হ'ব vy যেটো ইকুৱেচন নম্বৰ আমাৰ 2 আছিল তাৰ পৰা আমি পাম vy g into t আছিল সো এতিয়া আমাক সাপোজ ভেলোচিটি ভেক্টৰটো লাগে সো v এনেকৈ লিখিম আমি vx ik plus vy z cap vx vy ভ্যালু পুট কৰিলে হল যে u ik plus gt z cap magnitude লাগে v root over vx square vy square মানে কিমান হ'ব root over u square plus g square t square এনেকুৱা so minimum কথা ইমানখিনি আৰু horizontal projectile okay so এইখিনি ফৰ্মুলা আমি যেটা ডিৰাইভ কৰিলো এইটা মনত ৰাখিব লাগিব আৰু বাকি ইকুৱেচন গিটা জেনাৰেলি এস্টাবলিশ কৰি লব পাৰিলে যিকোনো বস্তু উলিয়াব পাৰে ইকুৱেচন গিটা এস্টাবলিশ কৰিব শিকাটো ভাল কথা ইকুৱেচন গিটা এস্টাবলিশ কৰা আমি অলৰেডি দেখিছো মোশনৰ প্লেনত আমি কি কৰিম x ডাইৰেকশন আৰু y ডাইৰেকশনৰ মোশনটো আমি সেপাৰেটলি ডিসকাস কৰিম সেপাৰেটলি ইকুৱেচন গিটা লিখি লৈ আমি এটা কৰিব পাৰো ওকে এইবাৰ আমি যেটো মোস্ট ইম্পৰ্টেন্ট ইনক্লাইন প্ৰজেক্টাইল টো আৰম্ভ কৰিব লাগে ইনক্লাইন প্ৰজেক্টাইল ইনক্লাইন প্ৰজেক্টাইল মানে কি আমি সাপোজ কোনোটা অবজেক্ট যদি আমি গ্ৰাউণ্ডৰ লগত সাৰ্টেন এংগল কৰি এনেকে প্ৰজেক্ট কৰি দিও কি হয় অবজেক্টটা এনেকে যে গ্ৰাউণ্ডৰ লগত সাৰ্টেন এংগল কৰি এনেকে প্ৰজেক্ট কৰি দিও কি এনেকে গৈ এটা সময়লৈকে এনেকে পৰি যায় সো আমি ডায়াগ্ৰাম এটা ড্ৰ কৰি লওঁ Suppose এনেকুৱা অবজেক্ট এটা আমি গ্ৰাউণ্ডৰ লগত থিটা এংগল কৰি u ইনিশিয়াল ভেলোচিটি আমি প্ৰজেক্ট কৰি দিলো সো কি হ'ব তাৰ পাছটো এনেকুৱা হ'ব আমি জানো অবজেক্টটা এনেকৈ মাৰি দিলে কি এনেকৈ গৈ এনেকৈ পৰি যায় ওকে সো ইয়াত আমি কি কৰিলো যেটো পইণ্ট অফ প্ৰজেকশন তুমি অৰিজিন কনসিডাৰ কৰিলে আৰু হৰাইজন্টেলি এটো x এক্সিস আৰু এটো ভাৰ্টিক্যালি আপওয়াৰ্ড টু আমি y এক্সিস কনসিডাৰ কৰিলো এটা যেটো হৰাইজন্টেল সেটো ইনিশিয়াল যেটো ভেলোচিটি অফ প্ৰজেকশন এটো আমি u বুলি কলো এই u টোৰ আমি দুটা কম্পোনেন্ট পাম এটা কম্পোনেন্ট আহিব ux আৰু এটা কম্পোনেন্ট আহিব uy এতে এই uy টো কিমান হ'ব আৰু ux টো কিমান হ'ব ইয়াক যদি আমি ৰিজলভ কৰিলে u টো আমি পাম যে ux আহিব u cos θ uy টো আহিব u sin θ ভালকে লিখিছো uy u sin θ এইটো ওকে সো ইনিশিয়াল ভেলোচিটি আমি দুটা কম্পোনেন্ট পালো along x axis u cos θ along y axis u sin θ আগৰ নিচিনাকৈ আমি দুটা ওয়ান ডাইমেনশনাল মোশন ডিভাইড কৰিম along x axis along y axis আৰু এই মোশন প্লেনখনটো আমি x y প্লেন বুলি কনসিডাৰ কৰিলো অলৰেডি সো হৰাইজন্টেল মোশন along x axis motion along x axis বা horizontal motion তাৰ কাৰণে আমি কি পাম যে ইনিশিয়াল horizontal velocity আসলে u cos θ আৰু acceleration along horizontal direction আগৰ নিচিনা 0 অবজেক্টৰ ওপৰত horizontal directionত কোনো acceleration না থাকে 0 কোনো ফোর্স না থাকে গতি acceleration না থাকে যেটো acceleration না আগৰ নিচিনা এটো কি হ'ব horizontal one dimensional যেটো মোশন আমি কনসিডাৰ কৰিছো সেই মোশনটো ইউনিফর্ম মোশন হ'ব accelerated মোশন নহয় সো সেই যেটো horizontal component of velocity u cos θ এটো চেঞ্জ নহয় এটো কনস্ট্যান্ট থাকিব
So equation hoibo s is equal to vt. Horizontal motion or karone eta equation s is equal to vt. So s mane yata hoibo x aru v mane ahibo u cos theta. U cos theta into t, equation number 1. So horizontal motion imane vertical motion ba motion along y axis, ami motion along x axis likhisu, motion along y axis. Y axis ot initial velocity kiman asile u y is equal to u sin theta asile, etu likhi asu ami. Aru y direction of acceleration ki ami jano vertical direction, vertically downward khoda acceleration thakibo, acceleration due to gravity. Kintu ami jehetu vertically upward positive y loisu aru acceleration to ase vertically downward, gotike etu minus g hobo, ay is equal to minus g. Etia ami dekhisu je vertical motion to amar accelerated motion hobo, acceleration eta ase aru acceleration to constant, gotike ami uniformly accelerated motion equation kita agor nisina use koribo paro. So first equation to eniko ke ahibo vy is equal to uy plus ay into t. Value kita jodi ami put koru, vy is equal to uy asile u sin theta minus gt, equation number 2. Next equation to asile y is equal to uyt plus half of ayt square. Y is equal to uy whole u sin theta into t minus half of gt square, equation number 3. Next equation to asile vy square is equal to uy square plus 2ay into y. So etu ahibo vy square is equal to u square sin square theta minus 2gy, equation number 4. So equation kita ami establish korilu, etia amak ji lage sob ulebo paro. So prothome ami ki uliam agor nisina ke path or trajectory to uliam, path or trajectory. So agor nisina ami ki korim, equation 1 or pura eki horizontal projector method to eki ahibo. Equation 1 or pura t uliam, ulia equation 3 ta ami put korim, karon yar pura x pau, yar pura ami y pau. Okay, equation 1 or pura x pau, equation 3 pura ami y pau, goti x or y major relation uliabo lage, tar major t to eliminate koribo lagibo. So equation 1 implies t is equal to x by u cos theta. Equation 3 implies then y is equal to u sin theta into t, t mane x by u cos theta minus half of z, t square mane x square by u square cos square theta. Etu jodi ami koru u cancel sin by tan cos, so ami pam tan theta into x minus z by 2u square cos square theta into x square. So etu ami likhibo paro enekwa ke the ax minus bx square efale thakil y. So enuka formula ahise jot where a aru b gita amar ki hoy, where a is equal to whole tan theta, b is equal to whole z by 2u square cos square theta. So it is a constant. Now a equation to ki hor equation, again it is a parabolar equation hoy, at a linear, at a quadratic. So moi already dekhaisil enuka equation parabola hoy. So the path of the projectile is parabolic. Parabola. Okay. So path trajectory to amar ulai gol. Next ahile ago time of flight ago nisna kimi ulabo paru. Time of flight ami equation gita rakhi thoise amuk lagibo, so ekhini ta ami korim. Time of flight
time of flight t. So time of flight here pra yale jaute object to kiman time lese total time to amak lage time of flight. So etu ami kor pra pam etu ami eta data jano je object to here pra hi jete ekhini paisile te x direction or total displacement sorry y direction or total displacement vertical displacement kiman hoise boro jetu level pa goisil vertical level hetu level ta ahi pale. So vertical displacement 0 hobo object to gotike ami jano for t is equal to t time of flight the y is equal to 0 hoy gotike hetu ami code put korim ami equation number 3 put korim. So equation number 3 pra ami pam y aru t jotu relation ami ase ar 3 put korim. So y to hobo 0 aru a to hobo u sin theta into t minus half of z into t square. So here pra ami jodi solve kore to t value duta pam either t is equal to 0 or t is equal to 2u sin theta by z. Okay. So prothom kotha hol time of flight duta niki time of flight duta nohoy ami yat duta solution ekarone paisu je ami y is equal to 0 put korisul aru y is equal to 0 duta pointer karone hai eta point of projection jete object to jor project korisu yat thakote tar displacement y displacement 0 ako yar paote y displacement 0 gotike ei y t is equal to 0 ami jitu paisu hetu corresponding to this point of projection aru tante a jitu next jitu time am palo hetu hobo amar time of flight gotike time of flight or amar formula hol etu 2u sin theta by z. So time of flight ami pai gelo. Next amak lage je horizontal range mane ekhini horizontally maximum kiman distance hoise etu lage amak r. So horizontal range ami uliam ekhini mosidem horizontal range. So ranger karone ami eta kotha jano je for t is equal to t x equal to r hoy agor lisina. So equation number 1 ot ami etu put kori dim equation 1 x to hobo r aru etu hobo u cos theta into capital T ami value to already jano hetu ami put kori dim hetu put korile ami ki pam u cos theta into capital T to asle 2u sin theta by z. So etu jodi ami koru etu ahibo u square ahibo aru 2 sin theta cos theta ami ki likhibo parim sin 2 theta likhibo parim u square sin 2 theta by z etu hobo amar range. Next ahile objector maximum height. So object maximum kiman height lege utise hetu hobo etu a jitu distance etu hobo maximum height etu ami h buli kolu maximum height capital H. Maximum height or karone ami eta kotha jano ki jano baru ami sao the এই projectile to ami inclined projectile to ami ki koribo paro eneke imagine koribo paro je tar already koisu etu eta planar motion hoy 2 dimensional motion car pathare move korise so enekwa motion ami duta 1 dimensional motion le ami divide kori dibo paro aru 1 dimensional motion to ki hoy eta uniform motion suppose u cos theta uniform velocity object to horizontally goi ase uniform motion deal koribole easy hoy amar আর ভার্টিক্যাল মোশনটো আমি কেনেকৈ ইমাজিন কৰিব পাৰোঁ ভার্টিক্যাল মোশনটো আমি সাপোজ অবজেক্ট এটা ভার্টিক্যালি আপওয়ার্ড থ্রো কৰি দিছো ভার্টিক্যালি আপওয়ার্ড থ্রো কৰিলে কি হয় অবজেক্টটো এনেকৈ উঠি গৈ থাকিব তাৰ ভেলোচিটিটো কমি গৈ থাকিব কমি গৈ এসময়ত গৈ ম্যাক্সিমাম হাইটত গৈ ভেলোচিটি 0 হ'ব হয়নে ম্যাক্সিমাম হাইটত গৈ ভেলোচিটি 0 হ'ব তাৰ পিছত আকৌ হি তললৈ নামি আহিব এবাৰ ভেলোচিটি ইনক্ৰিজ হ'ব তেনেকুৱা সো সেই কাৰণে আমি ক'ব পাৰোঁ যে এই যেটো ম্যাক্সিমাম হাইট পজিশন এই ম্যাক্সিমাম হাইট পজিশনত তাৰ যেটো ভাৰ্টিক্যাল কম্পোনেন্ট অফ ভেলোচিটি হেতু 0 হ'ব কাৰণ ভাৰ্টিক্যাল মোশনটো আমি কেনেকৈ ইমাজিন কৰিব পাৰোঁ যে ভাৰ্টিক্যালি আপওয়ার্ড যদি অবজেক্ট এটা থ্রো কৰোঁ ম্যাক্সিমাম হাইটত গৈ ভেলোচিটি কিমান হয় ষ্টপ হৈ যায় ৰৈ যায় গতিকে ভেলোচিটি 0 হ'ব গতিকে এই পইণ্টত কি হয় তাৰ ভাৰ্টিক্যাল কম্পোনেন্ট অফ ভেলোচিটি 0 কিন্তু হৰাইজন্টাল কম্পোনেন্টটো আমাৰ চেঞ্জ নহয় এক্সেলাৰেশন নাই গতিকে হৰাইজন্টাল কম্পোনেন্টটো থাকিবই
আৰু আমি ইয়াৰ পৰা দেখোঁ যদি এক্সেক্টলি এই গ্ৰাউণ্ডৰ লগত হৰাইজেণ্টেল হৈ যাব আমি যদি টেনজেণ্ট এটা ড্ৰ কৰোঁ অবজেক্টটোৰ এইটো হৰাইজেণ্টেল হৈ যাব গতিকে অনলি হৰাইজেণ্টেল কম্পনেণ্টটোহে আছে চ' এইটো হ'ব ভি হুইচ ইজ ইকুৱেল টু কি হ'ব ইউ cos theta so maximum height of vertical component of velocity is 0 so সেই ডাটাটো আমি ইয়াত ইউজ কৰিম so আমি এনেকৈ ইউজ কৰিম for y is equal to h যেতিয়া vertical distance to h হৈছে তেতিয়া আমাৰ যেটো vy to 0 হয় vertical component of velocity আমাৰ 0 হয় so এই ডাটাটো আমি ইউজ কৰিম কোড ইকুৱেশ্যন নম্বৰ 4 ত ইকুৱেশ্যন নম্বৰ 4 implies যে vy to 0 হ'ল আৰু এটো হ'ব u square sin square theta minus 2gy to কাৰণে h লিখিম so ইয়াৰ পৰা আমি h পাম h is equal to কি পাম u square sin square theta by 2g এইটো হ'ব আমাৰ maximum height or formula vertical height maximum কিমান ক্যালকুলেট কৰিব okay so এইখিনি হল projectile basic কথা বাকি আৰু কিবা কিবি আছে এইখিনি আমি কম নেক্সট ক্লাছত কম